মাজুলীত বহু উন্নয়নমূলক কাম চলি আছে আৰু যিসমূহৰ বাবে মাটিৰ প্ৰয়োজন আৰু মাটি বৰ্তমান সময়ত কমলাবাৰী পাৰঘাটৰ সমীপৰ এটা চাপৰিত কাটি থকা হৈছিল, যি মাটি কাটি থকাৰ বাবে বৰ্তমান সময়ত এক ৰাইজৰ মাজত এক উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অহাৰ প্ৰশ্ন উত্থাপন কৰিছে। গতিকে যি পৰিমাণত ইয়াৰ পৰা মাটি নি থকা হৈছে, সেই তাৰ পৰিপ্ৰেক্ষিতত এই সমগ্ৰ অঞ্চলটো সুৰক্ষাৰ বাবে যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে আৰু তাৰ বাবে বৰ্তমান সময়ত পুৱাৰ ভাগত দেখুৱাইছে এনেদৰেই বহু ডাম্পাৰ ৰাইজে এনেদৰে আবদ্ধ কৰি ৰাখিছে। আৰু যিহেতু ইয়াৰ পৰা মাটি কটাত তেওঁলোকে নিষেধাজ্ঞা বা বাধা আৰোপ কৰিছে আৰু বাধা আৰোপ কৰি এটা কথাই তেওঁলোকক কৈছে যে অন্য স্থানৰ পৰা মাটিখিনি কাটক, কিন্তু বৰ্তমান সময়ত যি সুৰক্ষাৰ প্ৰতি ভাবুকি অহা এই কামটো যাতে পুনৰবাৰ নকৰে তাৰ বাবে ৰাইজে অভিযোগ উত্থাপন কৰিছে। ৰাইজে এনেদৰেই এই ডাম্পাৰসমূহ আবদ্ধ কৰি ৰাখিছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই আপোনালোকে আজি ডাম্পাৰসমূহ আবদ্ধ কৰি ৰাখিছে, কি ক'ব মোক? ডাম্পাৰ ৰখাটো মানে ৰাইজে মানে আমাৰ ধৰক এতিয়া অৰ্ডাৰ দিছিলে 3 ফুট, 3 ফুটৰ পৰা এতিয়া 10 ফুট 12 ফুট 11 ফুট তেনেকৈ কাটিলে আমাৰ কি গোৱাটোতো পটককৈ আহি যাব ন। আমাৰ আছিলে এইটো একেবাৰে নদীৰ ভিতৰত ঘৰ গঢ়াই কি PW ওচৰত আমি আহিলোঁ। এতিয়ালৈকে কিবা আমাক চৰকাৰে কিবা দিছে নেকি? সংস্থাপন দিছে নেকি চৰকাৰে? একোতো দিয়া নাই। কেলৈ দিয়া নাই? এতিয়া আমি তো চাপৰি পাতি গৈছে, আমি কিবা কিবি ইয়াতে কৰি খাই আছোঁ। 2 বছৰ ইয়াত আমি পথাৰ ধান খেতি কৰিলোঁ, তেনেকৈতো চলি আছিলোঁ ন। এইবছৰো ধুনীয়াকৈ পেঞ্চিং দি ধান চান দিম বুলি আমি হেৰি কৰিছিলোঁ। DC আহি ইয়াত দিলে মাটি কাটিবলৈ। আমি ৰাইজে কৈছিলোঁ মাটি কটাটো ভাল কথা নহ'ব নেকি? তেতিয়া ক'লে বেছি দৰকাৰ নহয়, 3 ফুটে কাটিব দিম। ঠিক আছে, 3 ফুটটো হ'লে যেনে কলা বমাটো মিলি যাব, একো নাই, আমাৰো খেতি পথাৰ কৰিবলৈ ভাল হ'বগৈ আৰু তেনেকৈ ভাবি হয় বাৰু দিলোঁ। দিয়াৰ পিছত এতিয়া চাইছোঁগৈ কি কোনোবা জেগাত 6 ফুট, কোনোবা জেগাত 5 ফুট, এইটো একে লেটাৰিকৈ নহয়। এই চুবুৰীত কান্দিছে, একো কামত নহয় মানে দকে খান্দিছে, দুখিয়ে নাপাওঁ। এতিয়া ল'ৰা ছোৱালীকেইটা গা ধুইছে, তাত গৰু কিমান মৰিছে, তাক খাল বামত উঠিব নোৱাৰা হৈছেগে। এইটো কাৰণে আমি যেনে লুট কৰা মাটিকেইটা জাবল দিছো, ঘূৰি আহিব নিদিওঁ আৰু এইটো কাৰণে ৰাইজে মানে আবদ্ধ কৰি ৰাখিছো। নিশ্চিতভাৱে আচলতে যেনেদৰে এই মাটি কটাৰ পৰা তেওঁলোকৰ যি খহনীয়াৰ সৃষ্টি হ'ব পাৰে আৰু এই খহনীয়াৰ ফলত এই সমগ্ৰ অঞ্চলটোলৈ আশংকা কঢ়িয়াই আনিব পাৰে খহনীয়াই, ব্ৰহ্মপুত্ৰৰ খহনীয়াই। আৰু তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত ৰাইজে এনেদৰে ডাম্পাৰসমূহ আবদ্ধ কৰি ৰাখিছে। আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই 3 ফুটকৈ খন্দাৰ কথা কৈছিলে, কিন্তু বৰ্তমান সময়ত ৰাইজে অভিযোগ কৰিছে যে বহুত দকৈ খন্দা হৈছে। নাই, বেছি দ হোৱা নাই আমাৰ মতেও। এতিয়া 1 মিটাৰ বা 3 ফুটতকৈ ক'ৰবাই কাচিত 1 ফুট বেছি হ'ব পাৰে, তাতকৈ আমি বেছি কটা নাই। যিটো দিছে এইমতেহে বৰ্তমানলৈকে কটা হৈছে। আজি এইটো প্ৰায় 1.5 মাহ 2 মাহমান হ'ব কাটি থকা, কিন্তু আমি যিমান ৰাইজে যেনেকৈ দিছে ঠিক তেনেকুৱা ধৰণে আমি কৰি আছোঁ। কিন্তু আজি ৰাইজে ওলাই আহিছে যে বস্তুটো বেছি হৈছে বুলি, তাৰ কাৰণে মই ভাবোঁ যে তাত গৈ ভালকৈ চাই পেলাই বস্তুটো দেখিলে বেছি ভাল হ'ব বুলি ভাবিছোঁ মই। তাৰমানে আমি জোখতকৈ বেছিও কটা নাই ইয়াত, কাৰণ কটাটো এনেকুৱা হয় আমাৰ যিটো আজি মাজুলী বা এই ৰাইজৰ যিটো ডেভেলপমেণ্ট নহয় জানো, ডেভেলপমেণ্টৰ কাৰণেতো আপুনি মই যদি নৈপৰীয়া মাটিৰ পৰাই যদি এটুকু বা অলপ চলপ নিদিয়ে তো আমাৰ ডেভেলপমেণ্টটো কেনেকৈ বাঢ়িব। আজি এইটো নহয় যে চেলেক দোনাগুৰিত দলং হৈছে অকল এইটো মানুহে যাব, বা কমলাবাৰীত দলং হ'ব এইটো মানুহে যাব বুলি তেনেকুৱা ধৰণৰ নহয়। আমাৰ হ'ল মাজুলী ডেভেলপমেণ্ট, চ' ডেভেলপমেণ্টৰ কাৰণে সকলো যাতায়াত সুবিধাৰ স্বাৰ্থত আমি নিশ্চয় কিছুমান দিশত এনেকৈ ঘাট প্ৰতিঘাটৰ মাজত হ'লেও সকলো ৰাইজে মীমাংসাৰ মাধ্যমত আমি যদি অলপ সহায় দিওঁ, চৰকাৰক আমি সহায় কৰোঁ, তেতিয়াহ'লে আমাৰ অট'মেটিকলি ডেভেলপমেণ্টটো হ'ব বুলি মই ভাবিছোঁ। তাৰমানে উন্নয়নমূলক কাম লাগিব, কিন্তু তাৰ সমান্তৰালভাৱে অঞ্চলসমূহ সুৰক্ষিত হৈ থাকিব লাগিব। আৰু তাৰ পৰিপ্ৰেক্ষিততে বৰ্তমান সময়ত ৰাইজে এনেদৰে এই ডাম্পাৰসমূহ আবদ্ধ কৰি ৰাখিছে। আৰু এই মুহূৰ্তত ৰাইজে অভিযোগ কৰিছে বহু দকৈ খন্দা হৈছে, আৰু তেওঁলোকে কৈছে কিন্তু যে মাত্ৰ
তিনি ফুটে কটা হৈছে? এতিয়া বৰ্তমান তেখেতসকলে আজি 2 মাহ দিন ধৰি ডাম্পাৰ 20খন 30খন ডাম্পাৰে মাটি নিয়ে আছে। গতিকে এখন ডাম্পাৰ বা 10খন ডাম্পাৰে মাটি নিওঁতে তাত ইমানে দৰকে খান্দিছে, তেওঁলোকৰ ডাম্পাৰৰ পৰা বালি পানী ৰাস্তাত PW ৰাস্তাত পৰি মাটি জাম হৈ গৈছে। গতিকে এই চাপৰিটো হ'ল কমলাবাৰীৰ পৰা ধৰি এই বৃহৎ অঞ্চলটোৰ এটা সুৰক্ষা। গতিকে এই চাপৰিটো যেতিয়া খান্দি দিব, তাত ব্ৰহ্মপুত্ৰই আহি পুনৰ গৰাখহনীয়াৰ সৃষ্টি কৰিব, তেতিয়া এই নৈপৰীয়া ৰাইজসকলৰ আকৌ বিকল্প নহ'ব। গতিকে আমি ইমানেই ক'ব খোজোঁ, গতিকে ইয়াত মাটি কটাটো বন্ধ কৰক। নিশ্চিতভাৱে আচলতে এইসকল লোক খহনীয়াগ্ৰস্ত লোক, আৰু পূৰ্বতে তেওঁলোকে খহনীয়াৰ কবলত পৰি নিৰাপদ স্থানত তেওঁলোকে বসবাস গঢ়ি তুলিছিল। কিন্তু বৰ্তমান সময়ত পুনৰ এই মাটি কটাৰ ফলত তেওঁলোকে আশংকা কৰিছে যে সমগ্ৰ অঞ্চলটো খহনীয়াত যা যাব, আৰু তাৰ বাবে বৰ্তমান সময়ত এই মাটি কটা বন্ধ কৰি ডাম্পাৰসমূহ আবদ্ধ কৰি ৰাখিছে। আৰু ৰাইজে প্ৰতিবাদ কৰিছে যে এই স্থানত পুনৰ যাতে মাটি নাকাটে, আৰু এই অঞ্চলটো যাতে সুৰক্ষাৰ স্বাৰ্থত ইয়াত মাটি কটা বন্ধ হয়, তাৰ বাবে ৰাইজে আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।